নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ নতুন খণ্ডলৈ। আজি মই আপোনালোকক এজন আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ট আধ্যাত্মিক গুৰু তথা শ্ৰী শ্ৰী শলগুৰি সত্ৰৰ বৰ্তমানৰ সত্ৰাধিকাৰ লগতে বটদ্ৰৱা স্থান পৰিচালনা কমিটিৰ বৰ্তমানৰ সভাপতি মহোদয় শ্ৰীযুত যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্তৰ লগত চিনাকি কৰিবলৈ আহিছোঁ। নমস্কাৰ আতা। নমস্কাৰ। নমস্কাৰ। হয় আতা, বহুত বহুত ধন্যবাদ। আপুনি আপোনাৰ বহুমূলীয়া সময়ৰ পৰা আমাৰ এই অনুষ্ঠানটোৰ প্ৰতি আপুনি একাজলি সময় দিছে। আৰু মই পোনপ্ৰথমে জানিব বিচাৰোঁ, আপুনি যিহেতু আমাৰ বটদ্ৰৱা থান পৰিচালনা কমিটিৰ বৰ্তমান সভাপতি পদত অধিষ্ঠিত, গতিকে আমাৰ এই বটদ্ৰৱা সকলোৰে মুখতে নানান পৰিভাষা, গতিকে বটদ্ৰৱা শব্দটোৰ প্ৰকৃত পৰিভাষা কি, প্ৰকৃত তত্ত্ব কি, সেই বস্তুটো মই আপোনাৰ পৰা জানিব বিচাৰোঁ। বটদ্ৰৱা শব্দটোৰ অৰ্থটো খুব গুৰুত্ব বুলি ক'ব লাগিব। আপোনাৰ কেইবাটাও পৰিক্ৰমা আছে, কিন্তু বড়ো শব্দটো বৰদোৱা হয়, কাৰণ বড়োত গুৰুজনাৰ জন্ম হৈছিল। সেইটোৱে মূল এটা তথ্য বুলি আমি ধৰণে বড়ো শব্দ বৰদোৱা। এতিয়া বটদ্ৰৱা নমাইগাম শস্যমস্য অনুপম লোহিতৰ আতি অনুকূল বৈলাখ সেই গামেশ্বৰ যাৰ নামৰ আজে ধৰ কায়স্থ ফুলৰ পদ্ম ফুল। লুইতৰ একেবাৰে ওচৰত আছিলে কাৰণে দ মানে আৰু বটগছজোপাত উঠি পেলাই মহাপুৰুষ গুৰুজনাই তাৰমানে তেখেতৰ 10 অৱতাৰত মহাপুৰুষ গুৰুজনাই সেই বটবৃক্ষজোপাত উঠি পেলাই আকাশৰ পৰা গংগা নমাইছিল যে হেৰিয়ে বৰাহৰ লোমক হৈ বটবৃক্ষ হৈলায়। এতিয়া বৰাহৰ লোম হৈ পেলাই বটবৃক্ষডাল হৈছিল। মহাপুৰুষ গুৰুজনাই সেই বট গছজোপাত উঠি পেলাই গংগা নমাইছিল। বটবৃক্ষ দৌৱতী ইতি, বটবৃক্ষজোপাত দল গৈছিল কাৰণে বটবৃক্ষ দৌৱতী ইতি বটবৃক্ষ। বড়ো শব্দে বটদ্ৰৱা, বৰ দ সেইকাৰণে বৰ। আৰু আমি ইতিবৃত্তিলৈ যদি চাওঁ তেতিয়াহ'লে দেখা যায় যে আমাৰ বটদ্ৰৱাৰ সমীপতে যি সতীৰাধিকা স্মৃতিক্ষেত্ৰ আছে, সেই সতীৰাধিকা স্মৃতিক্ষেত্ৰৰ এটা নিৰ্দিষ্ট ঐতিহ্য আছে। তেওঁ এটা টেম্বুৱানী জানটো গঠন কৰিছিলে, যাৰ ফলত বটদ্ৰৱাখন বানপানীৰ পৰা ৰক্ষা পাইছিলে। আৰু মানে বটদ্ৰৱাখন বৰ যে দ আছিলে, আমি ইয়াৰ পৰা সেইটোৱে আছিলে। এতিয়া কথা হ'ল, যদি 3গৰাকী আই মাতৃ নহ'লহেঁতেন তেতিয়াহ'লে গুৰুজনাৰ কোনো অস্তিত্ব ইয়াত বৰদোৱাত হয়তো নাথাকিলেহেঁতেন। সেই এগৰাকী হ'ল আই খেৰখুটি, আনগৰাকী হ'ল আই কনকলতা, যিগৰাকীয়ে বৰদোৱা উদ্ঘাটন কৰিছে, আৰু আনগৰাকী হ'ল আই সতীৰাধিকা। আজি সেই সতীৰাধিকা ইমান ভাগ্যৱতী, দুখীয়া ঘৰৰ এজনী বোৱাৰী ছোৱালী আছিল। আজি বৌদ্ধ পূৰ্ণিমাৰ দিনাখন 568তম হেৰিয়াত শংকৰাব্দত তেখেত জন্ম হৈছে। আজি তাই তেওঁ ইমান সৌভাগ্য আছিল। আৰু সেই যদি সতীৰাধিকাই সেই বানটো গুৰুজনাৰ হেৰি মতে যদি নামা দিলেহেঁতেন তেতিয়াহ'লে আজি বৰদোৱা থানখন নাথাকিলহেঁতেন, অস্তিত্ব নাথাকিলে। মহাপুৰুষ গুৰুজনাই শিৱস্ব পুৰাণৰ আখ্যান কৈ সতী বিচাৰিছিল। তেতিয়া বহুত বামুণনী বহুত কিবা কিবি আহিছিলে, কিন্তু কোনেও হেৰি কৰিব নোৱাৰিলে। কিন্তু সেই সতী কমলাই, আন এটা নাম কমলা আছিল, মানে তাতে শুনিছিল গিৰিয়েকৰ লগত মাছ মাৰি আছিল নাৱত, মানুহবিলাক অহা যোৱা কৰা দেখি সুধিছিলে এই মানুহবিলাক ক'লৈ গৈছে। তেতিয়া কৈছিলে যে শংকৰ গুৰুৱে এই বাহনটো কিবা বাধাৰ কাৰণে মানুহবিলাক বামুণবিলাক গৈছে, তেওঁলোকক কৈছে। তেতিয়া কি এতিয়াতো কি হৈছে তাত, এই সতী বিচাৰি ফুৰিছে, বুজি নাপাওঁ, সতী বিচাৰি ফুৰিছে। সতী তিৰোতা পোৱা নাই, সতী তিৰোতা পোৱা নাই, তই পাৰিবি বোলে মই পাৰিম, কাম কৰ। আকৌ তই সতী যদি হ'লি, কেতিয়া পৰা হ'লি? মই সতী হৈছোঁ। এই যে বাঘ বিতৰণ শুই থাকি পেলাই মানে ৰাস্তাটো যোৱাৰ মানে সুধিলে, তাৰপিছত গৈ গুৰুবিলাক ক'লে, যেতিয়া নোৱাৰিলে যে বাপ হেৰি নহয়, ইয়াতে আমাৰ সেই গাঁৱতে মতা মাইকী এহাল আছে, তেওঁলোকৰ কাজিয়া লাগি আছে। মাইকীজনীয়ে কৈছে মই পাৰিম, মই সতী। গিৰিয়েকে কিবা কিবি কৈ আছে, তেনেকুৱা নেকি? তেতিয়াহ'লে মাতি অনা হওক। মাতিলে, তেতিয়া ভয় খালে, কিয় মাতিছে গুৰুজনাই। আহি পালেহি, তো তোমাৰ নাম সুধিলে, কি কথা, ক'ত জন্ম তোমাৰ? ক'লে তুমি সতী। তুমি বাৰু সতী নে? বোলে মই সতী। তুমি সতী কেনেকৈ হ'লা? বোলে মই সতী আৰু মই সদায় স্বামীয়ে খালেহে খাওঁ, ৰাতিপুৱা খোৱাৰ পৰা উঠি মই একেবাৰে গোবৰ দি গোটেই বাতি বাই হেৰি বেচোঁ, মই কোনো বস্তু লোভ নকৰোঁ, মই সদায় মোৰ স্বামীকে মই হেৰি বুলি ভাবোঁ, ইত্যাদি কিছুমান কথা। তেতিয়াহ'লে তুমি পাৰিবা? বোলে মই পাৰিম। তেতিয়াহ'লে এইটো 3টা পলৰ কাঠ দিছোঁ, তুমি পানী আনি পেলাই ঢালিব লাগিব, পাৰিবানে? বোলে পাৰিম। বামুণবিলাক বহি আছে, চালে কাঠিটো সৈতে পানী আনিলে, 4 আঙুল কম হ'ল। তাৰপিছত তেতিয়া ক'লে 4 আঙুল তোমাৰ কিয় কম হ'ল? তোমাৰ কিবা দোষ আছে? বোলে হয়, আৰু
বাপ মোৰ দুখ আছে মানে মোৰ আমি দুখীয়া পৰিয়ালৰ মানুহ ভাত খাবলৈ কাহি নাই ভনী জোৱাই আহিছিলে ভনী জোৱাই গৈ কাঁচিখন কৰি ভনী জোৱাই আমাৰ মুখখন দেখিলে তেতিয়া তোমাৰ সেইটোৱে দুখ বোলে মোৰ সেইটোৱে দুখ আৰু ঠিক আছে আমি সমাজে তোমাৰ দুখখিনি ল'লোঁ তুমি এবাৰ পানী আনা চাকতকৈ 4 আঙুল আহিব সেই 4 আঙুল হেৰি পাতি ঢালি দিয়াৰ পিছতে যিটো বান্ধ আছিলে বান্ধটোৱে বেলেগ গতি ল'লে দক্ষিণমুৱা গতি ল'লে উত্তৰমুৱা গতিটো গৈ দক্ষিণমুৱাকৈ ল'লে দক্ষিণমুৱা লোৱাৰ কাৰণে বৰদোৱা থানখন বাচি গ'ল আৰু দক্ষিণমুৱা গ'লৈ কুজি বিলত গৈ পেলাই সেইটো এটা বাস্তৱ কাহিনী বুলি ক'ব লাগে গতিকে সতী সেইগৰাকী মহাসতী মহিয়সী সতীৰ কাৰণে আজি বৰদোৱা থানখন ৰ'ল বুলি ক'ব লাগিব সেইগৰাকী আই খেৰ খুটি নোহোৱাহেঁতেন আজি গুৰুজনাৰ কেতিয়াও সেয়া নহ'লহেঁতেন আৰু আই কনকলতা যদি বৰদোৱা উদ্ধাৰ কৰিবলৈ নাহিলহেঁতেন তেতিয়াহ'লে তাতো কিবা বিসংবাদ থাকে নিশ্চয় হ'লহেঁতেন এতিয়া মোক যদি কোনোবাই প্ৰশ্ন কৰে যে আই কনকলতাই বৰদোৱা কেনেকৈ পালে কিন্তু এটা ডাঙৰ কথা আই কনকলতাই বৰদোৱা কেনেকৈ পালে আই কনকলতাই বৰদোৱাৰ কথা আছে কাৰণ কালিন্দিয়াই আই কনকলতাক কৈছিল যে বৰদোৱা কি জানা বৰদোৱা মানে নাতি বোৱাৰী কৈছিলে কালিন্দিয়াই যে বৰদোৱা কি জানে কদম্ব শিলিখা বৃক্ষ আৰু বেল আম চাৰিওফালে 4 হাতী বৃক্ষ বইলা ধাম সেই স্থানক জানা বৰদোৱা গাঁও আই কনকলতা মনত আছে এবাৰ খুজি পাই সি উভতি গ'ল নাপালে তাৰ আই ভেটিত আছিলে আই ভেটিত এতিয়া খুজি পা অটব্য হাবি খুজি পা এনেকৈ আহিল আহি পেলাই পাই আৰু গুচি যায় আহিব নোৱাৰে বাটত আহিব নোৱাৰে তেতিয়া আহি যেতিয়া গঙাৰ তাৰমানে গঙাৰ পাৰৰ পৰা যেতিয়া উভতি আহিছিল তেতিয়া দেখা পাইছে যে সেই কদম্ব শিলিখা বৃক্ষ আৰু বেলাম চাৰিওফালে 4 হাতী বহা আছে এয়াই বৰদোৱা বুলি ক'লে যেতিয়া বৰদোৱা বুলি কৈ এতিয়া বৰদোৱাটো উদ্ঘাটন হৈ গ'ল বৰদোৱা সেই বৰদোৱা শব্দটোৱে আজি অসমত নহয় ভাৰতবৰ্ষৰ নহয় বিশ্ব দৰবাৰলৈ সি গৈ আছে সি এটা স্থিৰ গতিত সি প্ৰতিবাহিত হৈছে এতিয়া আমি যদি ক'ব বিচাৰোঁ শদিয়াৰ পৰা ধুবুৰীলৈকে বৰদোৱা কিন্তু এতিয়া আমি আকৌ ক'ম যে অকল শদিয়াৰ পৰা ধুবুৰীয়া নহয় ইংলেণ্ডৰ আমেৰিকাও বৰদোৱা আজি ইংলেণ্ডত বৰদোৱাৰ আসনৰ ভাগ আছে বহুত ধন্যবাদ আপোনাৰ পৰা বৰদোৱাৰ সবিশেষ তথ্য যিখিনি জানিবলৈ পাৰিছোঁ মানে কি বুলি ক'ম যে আমাৰ নিকটৱৰ্তীতে আমাৰ ইমান সমীপতে এনেকুৱা এখন মহান জেগা আছে যিখনৰ ইমানেই ঐতিহাসিক গুৰুত্বই নহয় যিখনৰ মানে এক চমৎকাৰী শক্তি আছে মই যিটো জানিব পাৰিছোঁ গতিকে আমাৰ নিকটৱৰ্তী মানুহে আচলতে প্ৰতিটো মানুহেই যেতিয়ালৈকে যিকোনো এটা বস্তু থাকে তেওঁলোকৰ হাতত থাকে তাৰ প্ৰকৃত মূল্যবোধটো বুজি নাপায় আৰু যেতিয়া সেই বস্তুটো হেৰাই যায় তাৰপিছত অনুভৱ কৰে যে মই কি হেৰুৱালো গতিকে প্ৰকৃত মূল্যবোধ সকলোৱে বুজি পাওক আমাৰ বটদ্ৰপা থানখন এখন জাষ্ট তথাকথিত নহয় আমাৰ বাস্তৱ আমাৰ আটাদেৱে কোৱাৰ মতেদি বাস্তৱ আছে ঠাই যাৰ মাদকতা এতিয়া বৰ্তমান আমাৰ অকল ভাৰত বা অসম বা ভাৰততেই নহয় আমাৰ সুদূৰ ইংলেণ্ড আমেৰিকা পৰ্যন্ত আমি বিয়পি পৰিছে বাস্তৱতে আৰু এইখিনিতে মই আৰু এটা কথা আপোনাক সুধিব বিচাৰোঁ এতিয়া আমাৰ নৱ প্ৰজন্মই বিশেষকৈ উইলিয়াম শ্বেক্সপিয়াৰ বুলি ক'লে বৰ একে ডাঙৰ নাম বুলি ভাবি লয় যে উইলিয়াম শ্বেক্সপিয়াৰ হয় তেখেত পূজনীয় এজন ব্যক্তি কিন্তু উইলিয়াম শ্বেক্সপিয়াৰক আমি পূজনীয় হিচাপে কিয় ভাবোঁ দৰ্শক ৰাইজ আপোনালোকে ভাবক কওকচোন কথাষাৰ আমি এইকাৰণেই উইলিয়াম শ্বেক্সপিয়াৰক চিনি পাওঁ কাৰণ উইলিয়াম শ্বেক্সপিয়াৰ এজন মানে নাট্যকাৰ আছিলে বহুতে বিখ্যাত নাট্যকাৰ পৃথিৱীৰ বিখ্যাত নাট্যকাৰ কিন্তু উইলিয়াম শ্বেক্সপিয়াৰৰ 150 বছৰ আগত কথিত কথা এইটো কথিত নহয় বাস্তৱজনিত কথা গতিকে মই এই বিষয়ে আপোনাৰ পৰা জানিব বিচাৰোঁ যে উইলিয়াম শ্বেক্সপিয়াৰ জন্ম হোৱাৰ আগতে আমাৰ গুৰুজনে আমাক আমাৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ ভঁৰালক সেই তেতিয়া দিনত তাহানিতে ইমান চহকী কৰি থৈ গৈছে যে আমি তেখেতক যদি আমি অনুকৰণ কৰোঁ তেন্তে আমি আমাৰ অসমীয়া জাতিটোক আৰু সুদূৰ প্ৰসাৰী কৰি লৈ যাব পাৰিম আৰু ভৱিষ্যতলৈ লৈ যাব পাৰিম কিন্তু এটা কথা হয় মানে এই কথাটোৰ মই ক্লিয়াৰিটি এটা কৰিছোঁ দৰ্শক ৰাইজ যে উইলিয়াম শ্বেক্সপিয়াৰে যেতিয়া উইলিয়াম শ্বেক্সপিয়াৰ হৈছে তাতকৈও 150 বছৰ আগত আমাৰ গুৰুজনাই ইতিমধ্যে শংকৰদেৱ গুৰুজনাই চীনৰ যাত্ৰাৰ বাস্তৱ ভূমিকা লৈছিলে ইতিমধ্যে তেখেতে স্ক্ৰীন প্লে কৰি দিছিলে উইলিয়াম শ্বেক্সপিয়াৰ লিখিছিলেহে আমাৰ গুৰুজনাই লিখি কৰি স্ক্ৰীন প্লে কৰি দিছিলে মানে আছিলে মাত্ৰ নাট্যকাৰ তেওঁ নাট্যকাৰ গল্পকাৰ শিল্পকাৰ চিত্ৰকাৰ আৰু তেওঁ বাদ্যকাৰ দবা কাঠ শংখ ঘণ্টা আইয়া চৌতাৰা গোটেইখিনি তেওঁ ৰচনা কৰি থৈ গৈছিল
গতিকে গুৰুজনাতকৈ শ্বেক্সপিয়াৰ কেতিয়াও মানে শ্ৰেষ্ঠ হ'ব নোৱাৰা বুলি আমি কৈছোঁ, কিন্তু আমি শ্বেক্সপিয়াৰকো মানিছোঁ, তেওঁকো আমি ক'বলৈ বাধ্য হৈছোঁ যে তেওঁ এগৰাকী নাট্যকাৰ আছিলে, কিন্তু চিত্ৰকাৰ, জল্পকাৰ, গল্পকাৰ, বাদ্যকাৰ, সৰ্বগুণাকৰ গুৰু জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহি অনুপাম তোহাৰী চৰণৰ শতকোটি বাৰ একো কৰোঁ প্ৰণাম। গতিকে সেইজন গুৰুক আজি মই প্ৰণাম কৰিছোঁ। হয়, আৰু এইখিনিতে চাওক দৰ্শক ৰাইজে, আমি আজি এনেকুৱা আমাৰ আটাদেৱৰ লগত কথা পাতি আছোঁ। তেখেতে বটদ্ৰৱা থান পৰিচালনা কমিটিৰ সভাপতিৰ দায়িত্বটো আছে, লগতে বটদ্ৰৱাৰ নিকটৱৰ্তী যি বৰভেটি শ্ৰী শ্ৰী হলগুৰি বাৰভূঞা ভেটি। হয়, মই প্ৰথমতে বটদ্ৰৱাৰ বিষয়ে জানিলোঁ, বহু কথা আপোনাৰ পৰা জানিলোঁ। এই সত্ৰখনৰ সৃষ্টিৰ বিষয়ে আপোনাৰ পৰা কিছু জানিব। এই সত্ৰখন হ'ল বাৰভূঞাৰ ভেটি। তাৰমানে মহাপুৰুষ গুৰুজনাৰ 5 পুৰুষে বৰদোৱাত আছিল। হয়, এইখিনি বৰদোৱাত নাছিলে। হয় হয়, কছাৰী অত্যাচাৰত 5 পুৰুষৰ পিছত ব্ৰহ্মপুত্ৰ দি মানে উভতা নামত আহিবলগীয়া হৈছিল, পলাই আহিবলগীয়া হৈছিলে। কিন্তু লুইতৰ গতিটো এইফালে ধাৱবান হৈছিল। লুইতৰ গতিয়ে আপোনা আপুনি আনি গুৰুজনাৰ কৃপাই চাগে আপোনা আপুনি আনি পেলাই এইটো ধাৰ পৰাই দিলে, যিটো ধাৰে কি লেতেৰি এৰাসুতি লেতেৰিত পৰি গ'ল। লেতেৰি এতিয়া পৰি গ'ল, যেতিয়া এৰাসুতিত পৰি গ'ল, সেই তাৰ পৰা আহি পেলাই এইফালেদি গৈ শান্তিজানত পৰিল। আৰু আটাদেৱে যিখিনি মানে সুতিৰ কথা কৈছে, বৰ্তমান সেয়া গাঁও হিচাপে প্ৰসিদ্ধ চাগে। লেতেৰি নামৰ এখন গাঁও আছে। গাঁও নহয়, লেতেৰি নামে এতিয়াও গাঁও এখন আছে। তাৰ এৰাসুতি মানে যিটো নেকি ব্ৰহ্মপুত্ৰ এৰিলে, সেইটো এৰাসুতি এতিয়াও আছে, বাস্তৱ। এতিয়াও বাস্তৱ। তলিবিল আছে, এতিয়াও আছে বাস্তৱ। তলিবিলকৈ এতিয়া ডাঙৰ হেৰি এটা আছে, তাত আখ্যান এটা আছে। তলিবিল পাৰ হৈ আকৌ লেতেৰি, তাৰপিছত লেতেৰি পাই পেলাই আহি পেলাই এৰাসুতি মানে খুটি এৰিলে। গতিকে এতিয়াও আছে। হয়, ইয়াৰ পৰা এটা কথা বুজিব পাৰি যে আমাৰ ইতিহাসে আমাক যিখিনি কথা কৈছে তাৰ চানেকি এতিয়াও আমি দেখা পাইছোঁ। মানে ইতিহাসটো আমাৰ ইতিহাস প্ৰকৃত ৰূপত বাস্তৱ আছিলে, আৰু এই বাস্তৱত আমি সৌভাগ্যৱান যে এনেকুৱা এজন মহান গুৰুজনাৰ জন্মৰ এই মাটিতে আমি এই মাটিৰ পৰাই বুজিছোঁ। গতিকে মই এই কথাষাৰ ক'ব বিচাৰিছোঁ, আমাৰ নিজৰ বিশেষকৈ নৱপ্ৰজন্মক ক'ব বিচাৰিছোঁ, কেতিয়াও নিজকে হীনমন্যতাত ভুগিবলৈ নিদিয়ে। নিশ্চয় ভাবিব নোৱাৰিব যে আমাৰ একো নাই বুলি নাভাবিব। হয়, মনলৈ শক্তি আনক, বল আনক। আমাৰ অসীম শক্তি আছে। শিৱৎস পুৰাণৰ আখ্যান কৰি মহাপুৰুষ গুৰুজনাই যিখিনি কৈ থৈ গ'ল। হয়, শিৱৎস ৰজা আছিল। শিৱৎস ৰজাৰ নিচিনা এজন ধাৰ্মিক ৰজা নাছিল। এটা আখ্যান এতিয়া মই অকণমান সমস্ত মুখে ক'ম। শিৱৎস ৰজাই সদায় এটা কামেই কৰিছিলে। তেওঁ ৰাতিপুৱা সদায় মানে গা ধোৱাৰ আগতে ফুল তুলি ফুৰে। ফুল তুলি পেলাই ফুলখিনি থৈ পেলাই গা ধুৱে। আকৌ পাছদিনাখন কি কৰে, ফুল হয়তো পাছদিনা গা ধোতে এয়া গ'ল, আৰু তাৰপিছত আকৌ ৰাতিপুৱা আহি পেলাই হেৰি কৰে। ভোমৰা এটাৰ লগত এই হেৰি এটা মানে হেৰি আছিলে, সখী আছিল। তাৰপিছতে সখী ক'ৰ পৰা আহিলা বোলে, ফুলৰ ৰস খাই মই গ'লা এতিয়া অকণমান আহি পেলাই জীয়াইছোঁ। মানে গুৰুৱে ফুলৰ ৰস সদায় খায়। সখী তোমাৰ মইতো সখী বোলে, সখী মোকো অকণমান দিব নোৱাৰা নে খাবলৈ? বোলে তুমি কেনেকৈ যাব? তোমাৰ পিঠিতে যাম আৰু মোক আৰু নিয়াচোন এদিন, মই আৰু সদায় তুমি মোৰ খোৱা কথা কওঁ, মই আৰু কেলপি থাকোঁ। হ'ব নেকি? কাইলৈ ওলাবা। ওলাল আৰু গোবৰা ওলাল, ময়ো গ'ল, গৈ পেলাই বোলে উঠিল। সেই শিৱৎস ৰজা বাগিচালৈ লৈ গ'ল। গৈ পেলাই ফুল এপাহত পৰিলে গ'লে, সখী তুমি ইয়াতে ৰস খোৱা, মই যাওঁ। দিলে, থাকিল আৰু ৰাতিটো থাকি জাপ খাই থাকিল ফুল। ৰাতিপুৱা শিৱৎস ৰজাই ফুল উঠাবলৈ আহিছে, সেইপাহ ফুলো ছিঙি ল'লে। সেইপাহ ফুল ছিঙি দি পেলাই গা ধুলে। তাৰমানে সেইপাহ ফুল ছিঙি পেলাই ল'লে, খোপাত বান্ধি পেলাই শুলে, ৰাতি শুলে আৰু ৰাতিপুৱা গৈ গা ধুলে। তাতো বেচা আহিব নোৱাৰা হ'ল, এতিয়া বুঢ়ী আহিবও নোৱাৰে, বৌ খাই পাহৰিলে। ৰাতিপুৱা গা ধুলে, ধোৱাৰ পিছতে খোপাটো খুলি পেলাই এতিয়া বাৰীত দিলে, তেতিয়া গোবৰ ওলাই পৰিলে। বোলে এই পানীত ক'ত যাব এতিয়া? গোবৰে পাই পেলাই ভেটৰ ঠাই এটাতে ধৰি পেলাই এবাৰে ককবোকাই ৰৈছে। তাৰপিছতো মইতো আৰু খাই পেলাই গুচি আহে। বেচেৰাটো মানে তেনেকৈ ককবোকাই ইডালে সিডালকৈ কৈ পেলাই আহি পেলাই পাই পেলাই তেতিয়া তেওঁ কৈছিল যে সাধুৰ লগত সং কৰিলোঁ, মধুত কৰিলোঁ পাণ, শিৱৎস ৰজাৰ গুৰুটি গলা। সেই কথাটোৰ পৰা সততা, একতা, দৃঢ়তা প্ৰকাশ পাইছে। এটা গোবৰুৱায়ো তেওঁৰ জীৱন প্ৰণালী
ক'বলৈ বাধ্য হৈছে সেইটো এটা অসীম শক্তি হয় যে মই সেই শিৱাশ্ব পুৰাণৰ আখ্যান কৈ পেলাই প্ৰতিহত নাই 3টা কাঠি পলত পানী আনিছোঁ হয় 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 সেইটো আখ্যান হয় আৰু মই থ্ৰুতে আমাৰ সমূহ দৰ্শক ৰাইজে বুজি পাব পৰাকৈ আখ্যান ভাগৰ অকণমান বিস্তৃত বৰ্ণিত কৰিব নেকি আপুনি সৎসং যিটো সৎসংগতি সৎসংগতিটো কথা যাদ্য ধিউ হৰতি বাচি সত্যম চিঞ্চতি চেত প্ৰসাদয়তি দীক্ষু তনতি কীৰ্তি সৎসংগতি সৎসং মানে মই বুজিব পাৰিছোঁ যে সৎসংগে মানুহক কি কৰে উদ্ধাৰ কৰে সততা দৃঢ়তা একতাৰ সমন্বয়লৈ যায় আমাৰ কামটোৱে হ'ল সৎসং আমি যেতিয়া সত্ৰাধিকাৰৰ দায়িত্বটো লওঁ তেতিয়া মূৰত ভাগৱতখন লৈ পেলাই শপত খাইছিলোঁ 4টা বস্তু একতা দৃঢ়তা সততা এতিয়া মোৰ অন্য কাম একো নাই আজি মই আজি অৱসৰ লোৱা মোৰ আজি একাশী বছৰ পাৰ হ'ব গতিকে এতিয়া এই 4টা বস্তুৱে আছে 4টা বস্তুৱে আছে একতা দৃঢ়তা সততা সমন্বয় 4টা বস্তুৱে আছে এইখিনি বুটলি আনি পেলাই কোনোবা জেগাত আছুতীয়াকৈ থ'ব পৰা ব্যৱস্থা কৰিব পৰা যায় নেকি সেইটো মোৰ ধাৰণা আছে আৰু মই একো নিব নোৱাৰোঁ অজামিল মানে হেৰিয়ে তেওঁ কি কৰিছিলে কাষলতি চেপত ঘনীয়াকৈ দিয়া চিৰামুৰি কেইটামান লৈ গৈছে লুকুৱাই তেওঁ ভগৱানে থাপ পাই পেলাই লৈ আহিলে গতিকে একো লৈ যাব নোৱাৰোঁ আমি তেওঁৱেই নিব পৰা নাই বুঢ়াই নিব নোৱাৰিলে তেওঁ বামুণেই নিব নোৱাৰিলে গতিকে আমি নিব নোৱাৰোঁ গতিকে বস্তুটো হ'ল এই যে বস্তুখিনি যে লৈ যাম সেইখিনি লৈ যাব নোৱাৰোঁ কাৰণে থৈ যোৱাৰ যিটো পদ্ধতি কৰা হৈছে এতিয়া আমি হয়তো মই নোৱাৰোঁ আমি বুলিয়ে ক'বলৈ বাধ্য হৈ যাওঁ আমি এটা ভাবিছোঁ যে অন্ততঃ কিবা এটা থৈ যাওঁ নৱপ্ৰজন্মই যাতে সেই বস্তুটো পায় আৰু গুৰুজনাৰ আদৰ্শটো যাতে আজিৰ পৰা শ হাজাৰ বছৰলৈকে একেবাৰে নিবিড়ভাৱে চলি থাকে তাত যাতে কোনো আহি বেদখল কৰিব নোৱাৰে সেইটো বহুতেই ভাল লাগিলে আৰু আধ্যাত্মিকভাৱে বিশ্লেষণ কৰিছে আৰু আশা কৰোঁ দৰ্শক ৰাইজেও বুজি পাব বিশেষকৈ আধ্যাত্মিকতাৰ মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰোঁ দেখা যায় মানে মানুহবিলাক তথাকথিতভাৱে কিতাপ স্কুল কলেজৰ কিতাপ পঢ়ি পেলাই তেওঁলোকে জ্ঞান অৰ্জন কৰিছোঁ বুলি ভাবি লয় কিন্তু দেখা যায় যে আধ্যাত্মিকতাটো সম্পূৰ্ণ এটা বেলেগ স্কুলীয়া শিক্ষাটোৱেই শিক্ষা বুলি ভাবিব নালাগে হয় স্কুলীয়া শিক্ষাটো কেৱল মাত্ৰ এটা দেওনা পাৰ হোৱাৰ শিক্ষাহে হয় সেইটো মন কৰিব বা কেইটামান কলাৰ খাপ পাৰ হ'বলৈহে শিকাইছে কিন্তু আপোনাৰ তাত আধ্যাত্মিকতাটো জড়িত হোৱা নাই কিন্তু ধৰ্মীয় দিশটো আপোনাৰ আধ্যাত্মিকতা তত্ত্ব এটা আছে য'ত সততা একতা দৃঢ়তা কমাই আছে আৰু মই যেতিয়া আধ্যাত্মিকতাৰ কিছু মানে যাত্ৰাত নিজকে অৱতীৰ্ণ কৰাইছিলোঁ এটা কথা গম পালোঁ যে আধ্যাত্মিকতাত সেই শক্তি আছে যি শক্তিয়ে নিজকে অসীম শক্তি আছে আৰু নিজকে এই পৃথিৱীৰ ধাৰাবাহিকতাত জীয়াই ৰাখিবৰ কাৰণে ইমানে শক্তি প্ৰদান কৰে যে এই পৃথিৱীত কোনো নাই যে আপোনাৰ নিজৰ সততাৰ পৰা মানে বিস্তৃত কৰিব পাৰিব এইটো আপুনি কেতিয়া নিৰাশ হ'ব নালাগে যে মই কোনো বিশ্ববিদ্যালয় বা কোনো স্কুল কলেজৰ মই শিক্ষক নহ'ব পাৰোঁ মই কিন্তু মই তাৰ ওপৰত বিশ্লেষণ কৰিবলৈ যে যাওঁ তেতিয়াহ'লে মই শিক্ষকৰ কামো হয়তো কৰি আছোঁ অভিভাৱকৰ কামো কৰি আছোঁ আতৈসকল যিসকল আচাৰ্য তেওঁলোকৰ কামো মই কৰিবলৈ বাধ্য হৈছোঁ কাৰণ সেইটো আশীৰ্বাদ কৰিব আৰু আপোনালোকৰ আশীৰ্বাদ অনুযায়ী এনেকুৱা এটা যাত্ৰা আৰম্ভ কৰিছোঁ আৰু মই এইখিনিতে মই আপোনাৰ পৰা আমাৰ দৰ্শক ৰাইজলৈ এটা পৰামৰ্শ দিব বিচাৰোঁ আধ্যাত্মিকতাৰ মানে আধাৰশিলা হিচাপে আধ্যাত্মিকতাৰ দিশটোত ঘপককৈ এজন ব্যক্তিয়ে ভাগৱত গীতাখনৰ তত্ত্ব বুজি নাপায় গতিকে মই আপোনাৰ পৰা এটা মানে বৰ্তমান সৰ্বসাধাৰণৰ কাৰণে এনেকুৱা এটা মানে আপোনাৰ উদাহৰণ বিচাৰোঁ যিটোৰ পৰা তেওঁলোকে নিজৰ আধ্যাত্মিকতাৰ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে আধাৰশিলা হিচাপে লৈ সেইটোক সম্বল হিচাপে লৈ এইটো এটা কথা আপোনাৰ প্ৰশ্নটো ভাল হৈছে বাস্তৱান্বিত হ'ব লাগে এতিয়া কথা হ'ল মই এইটো কথাটো ক'ব বিচৰা নাই যে আমি কিছুমান বস্তু তাৰ কাৰণে জনসমাজলৈ কিছুমান প্ৰেৰণ কৰিব বিচাৰিছোঁ যত্ন ৰাখিছোঁ আমি অভ্যাস কৰিছোঁ আমি কিছুমান বস্তু কিছুমান আমাৰ সূত্ৰ যেনেকৈ এলজাব্ৰাৰ সূত্ৰ কেইটামান আছে আকৌ সেই যেনেকৈ সূত্ৰধাৰাজনৰ সূত্ৰ আছে এই সূত্ৰৰ লগত সেই সূত্ৰৰ মিল নাথাকিব পাৰে কিন্তু তথাপি সক্ৰিয়ণটো একেটাই হয় গতিকে আমি সূত্ৰধাৰ ধৰ্মীয়ভাৱে সূত্ৰধাৰৰ এটা আলোচনা কৰিব বিচাৰিছোঁ সেইটো হ'ল এতিয়া কিছু গ্ৰন্থ যেনে আপুনি গুৰু চৰিত্ৰখন যদি পঢ়ে আপুনি আৰু গুৰুজনাৰ বিষয়ে জানিবলৈ একোৱেই নাই কথা গুৰু চৰিত্ৰ আপোনাৰ ধুনীয়াকৈ থৈয়ে গৈছে হয়নে কথাৰ অসমখন পঢ়িলে আপুনি তাতে পাবই একো দিগদাৰ নাইকিয়া কিন্তু আজি যদি কেলিগোপালখন কয় আপুনি ৰাসৰ কথা চবেই জানিব তাৰ ৰসৰ কথাও জানিব নাজানিব জানো এতিয়া কথা হ'ল আমি এতিয়া এনেকুৱা এটা ভাবিছোঁ যে আমি একো লৈ যাব নোৱাৰোঁ এতিয়া ভকত বৈষ্ণৱসকলে ভাবক যে আমি একো লৈ যাব নোৱাৰোঁ কিন্তু আমি থৈ যাব লাগিব কিছুমান বস্তু থৈ যাবৰ কাৰণে
আজি আমি আমাৰতো সাধ্য নাই, তথাপি আমি কেইটামান সৰু সৰু কথাৰ ওপৰতে কেইটামান বিষয়ৰ ওপৰত কেইটামান হেৰিয়াৰ ওপৰত আমি কিছু গ্ৰন্থ আমি এটা কৰিছোঁ। সেইখিনিতে মই দৰ্শক গাইছ আপোনাক সবক জনাবলৈ পাই পেলাই সুখী হৈছোঁ। ছাৰে ইতিমধ্যে এটা মোৰ সৌভাগ্য যে তেখেতৰ চেট এটা দিছে, এখন দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱাৰ ইতিবৃত্তি, যিখন এতিয়া বৰ্তমান আমাৰ শ্ৰী শ্ৰী শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বৰ্তমান পাঠ্যপুথি হিচাপে এখন প্ৰকাশিত হৈছে, ইংৰাজীলৈ অনুবাদ হৈছে, আৰু এইখনক তেওঁলোকে নিজৰ কাৰিকুলামত পাঠ্যপুথিটো সন্নিৱিষ্ট কৰিছে, যিখনৰ দ্বাৰা আপুনি বটদ্ৰৱাৰ কি সকলো কথা জানিব পাৰিব। আৰু মই এইখন পঢ়ি পেলাই নিশ্চয় আপোনাক মই ইয়াৰ ওপৰত এটা অভিমত জনাম। এইখন হৈছে শ্ৰী শ্ৰী বটদ্ৰৱাৰ থানৰ কীৰ্তন ঘৰত পৰিৱেশন কৰা চৈধ্য প্ৰসং প্ৰণালী। আমি সৰুৰে পৰা আমি শুনি আহিছোঁ যে চৈধ্য প্ৰসং আচলতে চৈধ্য প্ৰসং মানে কি ভাল ভাল ভকতেও নাজানে, বহুত ডাঙৰ ডাঙৰ ভকতেও নাজানে। এইখন দিয়ক, এতিয়া মই আকৌ এবাৰ আপোনালোকক কৈ দিব বিচাৰিম। হয়, কৈ দিব বিচাৰিম মানে চৈধ্য প্ৰসং মানে চাওক, 14খন শাস্ত্ৰ, হয়, 14জন পাৰিষদ, আকৌ 14 ভুৱন। কোনোবা এজন মানুহক খং উঠিলে ক'ব তোক 14 ভুৱন দেখুৱাই হয়নে? ইয়াত কিন্তু 14 ভুৱন দেখুৱাইছে। ৰাতিপুৱা 4:30 বজাৰ পৰা বৰতাল কোবোৱাৰ পৰা আৰম্ভ কৰি পুৱা নিশা মন্দিৰাৰ পৰা আৰম্ভ কৰি ৰাতি পিছদিনা 10 বজালৈকে আপোনাৰ 14 প্ৰসং হয়। 14 এই যে 14 ভুৱন দেখুৱাম বুলি কৈছে, ইয়াতে 14 ভুৱন দেখাই দিছে, যিজন আধ্যাত্মিক। আৰু এই 14 প্ৰসং কৰাটো সকলোৰে, আমি ইমানেই নিকৃষ্ট প্ৰাণী যে এই গুণসমূহ আমাৰ গাত এতিয়ালৈকে অৱলম্বন কৰিব পৰাৰ সামৰ্থ্যতাই নাই। আৰু গুৰুজনাই তেতিয়ালৈ চাওকচোন কেনেকুৱা এটা মনোবৃত্তিৰ বা কেনেকুৱা এজন ব্যক্তি আছিলে, যিজনে এই 14 প্ৰসঙৰ পৰা আদি কৰি সকলো কেনেকৈ গাঁঠি থৈও গৈছে আৰু প্ৰণয়ন কৰি থৈ গৈছে। তেখেতে আমাক কেনেকৈ সেই ৰাস্তাত যাব লাগিব দেখুৱাই থৈ গৈছে। গতিকে আমি গুৰুজনাৰ আদৰ্শক আমি গুৰুজনাৰ আদৰ্শক আমি আমাৰ জীৱনৰ আধাৰশিলা বা আমাৰ আপুৰুগীয় সম্পদ হিচাপে লৈ পেলাই আমি জীৱন বাটত আগবাঢ়িলে আমাৰ জীৱনৰ গতিপথ কিয় সুন্দৰ নহ'ব, আপোনালোকে নিজেই ভাবি চাওক। কিন্তু তাৰ পৰিৱৰ্তে আজিৰ সমাজে কি কৰে যে মোবাইলত আমুকটো দেখিলে সেইটোৱে সঁচা, মোবাইলত আমুকটো দেখিলে নহয়। গতিকে আজিৰ সমাজখন সেইকাৰণে বিশৃংখলিত এখন সমাজ। কিন্তু এতিয়া কিন্তু গুৰুজনাৰ কিন্তু বিজ্ঞানসন্মত দেই, গুৰুজনাই ইমানখিনি বস্তুৱেই কৰিলে বিজ্ঞানসন্মত। যেনে খাই উঠি পেলাই দাঁত খোৱা, ভালকৈ মাজি পেলাই দাঁত পৰিষ্কাৰ কৰা, যেনে খাৰৰ লগত টেঙা নাখাব নালাগে, বেছি মাদক দ্ৰব্য খাব নালাগে, বেছি ৰসাল বস্তু খাব নালাগে, হয়নে? মাছ মাংস নাখালে হয়, নিৰামিষ পাল। এই যে কথাবিলাক স্বাস্থ্যসন্মত বিজ্ঞান। তেখেত এগৰাকী চিত্ৰকাৰ, নাট্যকাৰ, গল্পকাৰ নহয়, তেখেত এগৰাকী চিকিৎসকো আছিলে। আৰু এইখিনিতে মোৰ এটা কথা মনত পৰিছে, এবাৰ কিবা এখন কোনোবা এজন নৰনাৰায়ণ ৰজাৰ তাৰমানে সকলোকে মাতিছিল, হয়, সকলোকে মতাৰ পিছতে তেওঁ ৰাজসভা গুৰুজনা অহা দেৰি। প্ৰশ্ন কৰিলে আপুনি কিয় দেৰি কৰি আহিল মানে মই আৰু হেৰি নহয়, হৰিনামাংস ঘটনাটো কথা কৈছোঁ। তেতিয়া মানে এইফালে আহাৰ কণ খাই পেলাই দাঁতকেইটা মুখখন পৰিষ্কাৰ কৰি তাৰপিছতহে মই আহিছোঁ। মানে নাই, এই কথাখিনিতে মই মনত পৰিছে যে হৰিনামাংস দিছিলে আগদিনা, সেই সময়ত মানে যেতিয়া ডাইৰেক্ট ছাৰে হেৰি কৰিছে যে মই ক'ব বিচাৰিছোঁ, কাৰণ সকলোৱে বুজি নাপায় ডাইৰেক্ট কথা ক'লে আৰু যে হৰিণাৰ মাংস মানে সেই সময়ত সেই ৰজাজন নৰনাৰায়ণৰ ৰাজত্ব কালত তাৰ সমীপৱৰ্তী মানুহসকলে কিবা এটা যদি চিকাৰ কৰে বা কিবা খেতি কৰে, তাৰ একাংশ ৰজাক মানে কৰ হিচাপে দিবই লাগিব, বাধ্যতামূলক। গতিকে সেই এনেকুৱা এটা সময়তে যে হৰিণা চিকাৰীসকলে হৰিণাও দিছে, সেই তেনেকুৱা এটা সময়তে দেশৰ বিভিন্ন জেগাৰ পৰা, বিভিন্ন প্ৰান্তৰ পৰা তেওঁৰ প্ৰসাদত নানান পণ্ডিতসকল আহে আৰু হয়, নানান পণ্ডিতসকল তাত মানে একত্ৰিত হৈছে। আৰু সকলোকে সেই পণ্ডিতসকলকো মানে ৰজাই মন্ত্ৰীক ক'লে যে এই হৰিণা যে আহিছে, তাৰ মঙহ অলপ সকলোকে ভগাই দিবা, সকলোৱে খাওক। আমাৰ গুৰুজনাকো দিলে, শংকৰদেৱো তাত আছিলে আমাৰ। তাৰপিছত এই হৰিণাৰ মঙহ পিছদিনাখন যোৱা অলপ দেৰি কৰিলে, যে সুধিলে যে হেৰি মঙহ কেনেকুৱা পালে, খাই বৈ সকলোকে সুধিছে, সকলোৱে কৈছে আৰু ঠিকে আছে, ভাল লাগিছে। কিন্তু গুৰুজনাই যোৱাত পলম কৰাত সুধিলে যে কি হ'ল আপুনি ইমান কৰি, কৈছে হৰিণাৰ মঙহটো আচলতে তেনেকৈ খোৱা মঙহ নহয়, ইয়াক অকণমান মানে গেলাই পেলাই খালেহে এটা টেষ্ট পোৱা যায়। মই এইটো ব্যাখ্যা কৰিছোঁ আপোনাৰ অসমত। আৰু তেতিয়া বহুত বাক বিতণ্ডাৰ মাজত মানে শেষত গৈ পেলাই এটা এনেকুৱা হ'ল যে বাকীসকল কেনেকৈ সোনকালে পালেহি, বাকীসকলে নাজানেই যে হৰিণা মাংসটোক গেলাই পেলাই খাব লাগে, বা বাকীসকলে নাজানেই যে ৰাতিপুৱা দাঁত মাজিব লাগে, দাঁত খুচৰিব লাগে। গতিকে
গুৰুজনা চিকিৎসক আছিল বুলি কোৱা এই কথাষাৰৰ পৰা মই মোৰ মনত পৰি গ'ল যে এই ঘটনাটো মই ইয়াৰ লগত সন্নিৱিষ্ট কৰিলোঁ। হয়, বহুতেই ভাল লাগিলে। গতিকে চাওক, আমি শ্বেক্সপিয়াৰক ভাল পাওঁ, শ্বেক্সপিয়াৰ নাট্যকাৰ আমি ক'ম, কিন্তু সৰ্বগুণ গুৰু শংকৰ সৰ্বগুণাকৰ বুলি যদি ক'ব বিচাৰোঁ, তেতিয়াহ'লে মহাপুৰুষ গুৰুজনাকে কোটি কোটিবাৰ সেৱা জনাই আমি ভকত বৈষ্ণৱসকলকো আমি জনাব বিচাৰিম যে তেখেতৰ কৃপা দৃষ্টিয়ে সকলোকে উন্নত কৰক। আমাৰ এইটো এটা ডাঙৰ কামনা বাসনা, আমি সেইটোতে ভাবি আছোঁ। আৰু বৰদোৱা আজি শদিয়াৰ পৰা ধুবুৰীলৈকে বৰদোৱা নহয়, আজি ইংলেণ্ড আমেৰিকালৈও বৰদোৱা হৈছে। বৰদোৱাৰ যিটো ঐতিহ্য, সেই ঐতিহ্যটো কৃষ্ণ সংস্কৃতিৰ অনুপম নিদৰ্শন বৰদোৱাত আছে। আৰু বহুত ভাল লাগিলে আজি ইমান এটা যথেষ্ট গৰম পৰিৱেশ আৰু বুদ্ধ পূৰ্ণিমা, আজি সতিৰাধিকা উৎসৱো আছে। এই এনেকুৱা এটা মহান দিনত মই আজি আমাৰ আতাদেৱক লগ পালোঁ। তেখেতৰ দ্বাৰা আমাৰ বৰদোৱাৰ উৎপত্তিৰ পৰা গুৰুজনাৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিলোঁ আৰু আশা কৰোঁ দৰ্শক ৰাইজ আপোনালোকেও এইসমূহৰ পৰা নিশ্চয় প্ৰকৃত হ'ব। মই সকলোকে এটা আহ্বান জনাব বিচাৰিম যে বৰদোৱাখন আমাৰ নহয়, বৰদোৱাখন আপোনালোকৰ। হয়, আজি আপোনালোকৰ যশ গুণ খ্যাতিয়ে আজি গুৰুজনাক বিশ্ব দৰবাৰলৈ লৈ যাব বিচাৰিছে। আৰু লগতে মই আজি নাৰীগৰাকীৰ জন্মদিনতে ক'ব বিচাৰিম, সতিৰাধিকাৰ এই পুণ্যতিথিত 568তম জন্ম জয়ন্তীৰ দিনাখন মই ঘোষণা কৰিছোঁ যে যে হেৰিয়ে কিবা এইটো সতীয়ে যিখিনি সতীত্বৰ জ্ঞান প্ৰকাশ কৰি থৈ গ'ল, এতিয়া নাৰী সমাজত তেনেকুৱা সতী আমাৰ বহুত আছে বুলি মই ক'ব বিচাৰিম। মোৰ চকুত পৰিছে যিগৰাকীয়ে নাৰীয়ে স্বামীক নিদিয়াকৈ নাখায় সতী, যিগৰাকী নাৰীয়ে স্বামীৰ কথা অৱমাননা নকৰে সতী। গতিকে এনেকুৱা সতী গুণ বহুত আছিল। আমাৰ আই মাতৃসকলেও সতীত্ব জ্ঞান ল'বৰ কাৰণে কিছুমান আৰ্হি লওক। হয়, ধুনীয়া কথা, বহুত ধুনীয়া কথা যে তুমি চাবা ঘৰখন ঘৰ, কিন্তু স্বামী বিনে তিৰোতাৰ কোনো আৰু গুৰু নাথাকে। গতিকে গুৰু বুলি ভক্তি ক'বলৈ গ'লে যিগৰাকী বেয়া নাপাব, মই আই মাতৃসকলক কৈছোঁ, যিগৰাকী আই মাতৃয়ে নিজৰ স্বামীকেই গুৰু বুলি ভাবে, তেওঁ গুৰু সদায় আছে। কিন্তু আজিৰ ডেটত এনেকুৱাও কিছুমান মানে বেবিচাৰী বুলি ক'ব লাগিব, বেবিচাৰৰ সৃষ্টি হৈছে যে গিৰিয়েকক আপোনাৰ গণ্যই নকৰে, একেবাৰে গণ্য নকওঁ আৰু অবাস্তৱ কথা ক'বলৈ ভাল নালাগে, কিন্তু সেইটো কৰিব নালাগে। গতিকে সেই তেনেকুৱা নাৰীসকলক কি বুলি ক'ব আপুনি? তেনেকুৱা নাৰীহঁতেতো অৱমাননা কৰা হৈছে আৰু এইটো আচলতে এটা অৱৰ্ণনীয়, যিটো নেকি আমি আচলতে তুচ্ছ তাচ্ছল্য কৰা বুলি বুজাই, সেইটো কোৱাটো এটা মহান। হয়, আৰু তেনেকুৱা নাৰীৰ লগত এডজাষ্টমূলকভাৱে যদি কোনো পুৰুষে জীৱন নিৰ্বাহ কৰি আছে, সেই তেতিয়া তেওঁ শান্তি নহ'ব, তেওঁ অশান্তিৰ সৃষ্টি হ'ব। কিন্তু তেনেকুৱা নহওক। আৰু নাৰীসকল আজিকালি শিক্ষিত নাৰীসকলে এতিয়া নাৰী জাগৰণৰ কথা ভাবিছে সঁচা, কিন্তু কিবা পুৰুষ স্থিৰ হৈ বা একমতি শিকিব ডাকৰ বচন। কিন্তু হৰিত ভকতি কৰিবলৈ গ'লে ৰাম ৰামকে নাম গাই থাকিলে নহ'ব, ঘৰত থকা দিলেও বৰত পৰিব লাগিব। হয় দৰ্শক ৰাইজ, কিমান সাৰুৱা কথা আৰু কিমান সাৱলীল কথাৰে তেখেতে আমাক উদ্বুদ্ধ কৰিছে। আমাৰ বিশেষকৈ নাৰী সমাজক ক'ব বিচাৰোঁ, নাৰী সমাজ অসীম শক্তি। আপোনালোক ইমানেই শক্তিশালী যে আপোনালোকে ইচ্ছা কৰিলে এজন ব্যক্তিৰ জীৱন গঢ়িবও পাৰে আৰু সেই নাইকিয়া কৰি দিবও পাৰে। আজি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ যিটো ভাৱনা, তেখেতৰ যিটো এতিয়া দেখা গৈছে দৰ্শন যিটোৱে তেখেতৰ মই দেখিছোঁ, তেখেতে নাৰী শক্তিৰ ওপৰত অসীম শক্তি বুলি কৈছে। আৰু নাৰী শক্তিৰ জাগৰণেই আজি যে বিশ্ব ব্ৰহ্মাণ্ডখন জিনিব বিচাৰিছে, তাতকৈ এটা ভাল কাম হ'ব নাই। আৰু কিন্তু দেখা যায় যে আমাৰ যিকোনো এটা শক্তিকে আমাৰ মানুহে তাৰ নিগেটিভ ছাইডটোকহে মানে খটাবলৈ চেষ্টা কৰে, কিন্তু সেইটো আচলতে হ'ব নালাগে। গতিকে আজিকালি সকলো মানে শিক্ষিত, সকলো জ্ঞানী, আৰু বিশেষকৈ ক'বলৈ গ'লে আমাক কিবা এটা অস্ত্ৰ দিছে। হয়, আজি পুলিচ এজনৰ হাততো এটা বন্দুক থাকে আৰু চোৰ ডকাইতি এজনৰ হাততো বন্দুক থাকে, কিন্তু পুলিচজনে সেই বন্দুকটো আমাৰ সুৰক্ষাৰ বাবে সৎ ব্যৱহাৰ কৰিছে আৰু এজন চোৰে কিন্তু সেইটো অসৎ ব্যৱহাৰ কৰিছে। গতিকে ঠিক তেনেকৈ নাৰীসকলক বৰ্তমান যি আইনে সা সুবিধা দিছে, গতিকে আপোনালোকে তাৰ বিপৰীতমুখী নহৈ পেলাই সৎ ব্যৱহাৰ কৰক। আৰু মই পুৰুষসকলক আপোনাৰ গুৰিৰ পৰা, আপোনাৰ আতাদেৱ, আপোনাৰ মানে শ্ৰীচনৰ ওচৰৰ পৰা মই ক'ব বিচাৰিছোঁ, যিসকল পুৰুষে নাৰীৰ নিৰ্যাতনত নিজৰ জীৱন গতি হয়, ঠিক গতি নাই। গতিকে যিসকল পুৰুষৰ নাৰী মানে সতীত্বৰ গুণ নথকা নাৰীৰ লগত সংসাৰত আবদ্ধ নাথাকাটোৱে বহুত ভাল, নহয় জানো? আৰু
যাৰ মানে আচলতে যিগৰাকী সতী তেখেতৰ আচলতে সতীত্ব জ্ঞানটো প্ৰকাশ পায় স্বামী ভক্তিত হয় স্বামী ভক্তিত পায় স্বামী ভক্তি আৰু গুৰু ভক্তিতে সতীত্বটো প্ৰকাশ পায় যাৰ যিগৰাকী নাৰীৰ যিগৰাকী আই ভাতৃ মানে নাথাকে সতীত্ব গুণটো নাথাকে যদি স্বামী ভক্তি নাথাকে সতীত্ব গুণ নাথাকে যদি গুৰু ভক্তি নাথাকে গতিকে তথাকথিতভাৱে দেখাক দেখুৱাই পেলাই সেই তেনেকুৱা এগৰাকী নাৰীৰ লগত বিশেষকৈ আমাৰ পুৰুষ সমাজক মই কিয় কৈছোঁ বহুত কিছুমান পুৰুষ সমাজ এনেকুৱা নিৰ্যাতিত হৈ পেলাই নিচাসক্ত হৈ পেলাই মানুহৰ আগত ক'বলৈ লাজ কৰে আত্মহত্যা হৈছে বহুতে আত্মহত্যালৈকে কৰিছে গতিকে সেই তেনেকুৱা সম্পৰ্কত ত্যাগ কৰক আজি তেনেকুৱা সতীত্বৰ গুণ নথকা কোনো ব্যক্তিৰ লগত যদিহে আছে বা মহিলাসকলকো ক'ব বিচাৰিছোঁ যদিহে আপোনাৰ স্বামীৰ তেনেকুৱা মানে মৰ্যাদা পুৰুষোত্তমৰ দৰে গুণ নাথাকে তেতিয়াহ'লে আপোনালোকেও সেই তেনেকুৱা সম্পৰ্কত তথাকথিতভাৱে মানুহক দেখাই সম্পৰ্ক এটা স্থাপন কৰি থকাতকৈ সেই তেনেকুৱা সম্পৰ্ক ত্যাগ কৰি পেলাই এটা সুন্দৰ সুস্থিৰ জীৱন গঠন কৰাত মনোযোগ দিয়াই ভাল আটাইও মই কিবা ভুল হৈছে নেকি মোৰ ঠিক আছে মই শেষত এটা মাত্ৰ কথাই ক'ম আৰু আই মাতৃসকলে এটা কথা কৈছোঁ যে আপোনালোকে কিছুমান পৰিক্ৰমা লওক সন্ধ্যা ভৰি হাত ধুই পেলাই নামঘৰত গৈ প্ৰাৰ্থনাকৰণ কৰক গোসাঁই থাপনাৰ আগতে প্ৰাৰ্থনা কৰক ৰাতিপুৱা গা ধুই চুলি মেলি চুলিকেইডাল আঁচুৰি পেলাই আকৌ প্ৰাৰ্থনা এটা কৰক এই যে প্ৰাৰ্থনা উপাসনাটো আপোনাৰ সংসাৰখনৰ কাৰণে মংগল হ'ব তাকে নকৰি যদি আপুনি গোটেইখিনি কৰি ফুৰে আপোনাৰ মংগল নহ'ব যাৰ মানে যিখন গাড়ী ব্ৰেক নাথাকে সেইখন গাড়ী চলাই ব্ৰেক থকা গাড়ী চলাওক ধুনীয়া হয় যাৰ স্বামী আছে সেইখন গাড়ী ব্ৰেক আছে হয়নে গতিকে ব্ৰেক থকা গাড়ীখনৰ মৰ্যাদাটো বেছি আছে হয়নে আৰু যাৰ যি স্বামী থাকিলেও নামানে তাৰ গাড়ীত ব্ৰেক নাই গতিকে ব্ৰেকটো হোৱা গাড়ী চলাব নালাগে আৰু সকলোৱে দৰ্শক ৰাইজে বুজি পাইছে আৰু বহুত সাৰুৱা কথা মানে তথাকথিত ভাষাৰে আমি যেনেকুৱা বাস্তৱ দৃষ্টিভংগীৰে আমি সকলোৱে বুজি পোৱাকৈ যিখিনি মন্তব্য আমাৰ আটাদেউ সত্ৰাধিকাৰ ডাঙৰীয়া যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত ডাঙৰীয়াই যিসমূহ মানে সাৱলীলভাৱে আমাক ক'বলৈ চেষ্টা কৰিছে আশা কৰোঁ সকলোৱে বুজি পাব আৰু সকলোৰে জীৱন প্ৰণালীত এই কথাসমূহৰ দ্বাৰা আজি এই আলোচনাটোৰ দ্বাৰা সকলোৰে জীৱন প্ৰণালীত যাতে একাজলি জ্ঞান বাৰ্তা পাই পেলাই তেওঁলোকে যাতে জীৱন বাটত একো চাগুৱাবলৈ সক্ষম হয় তাৰে কামনা কৰিছোঁ আৰু সতীৰাধিকাৰ আজি পুণ্য তিথি জন্মতিথি গতিকে 568তম জন্মতিথিত মই সকলো নাৰীলৈকে মই আহ্বান জনাইছোঁ ৰাধিকা সতীৰ চৰিত্ৰাৱলীক আঁকোৱালি লওক আৰু সেই ৰাধিকা সতীৰ চৰিত্ৰাৱলীৰ মতে চলক তেতিয়া দেখিব আপোনাৰ সংসাৰখন একেবাৰে মধুময় হ'ব আৰু এইখন বৌদ্ধ পূৰ্ণিমাৰ দিনাখন জন্ম হৈছে যিগৰাকী নাৰী সেইগৰাকী জন্মদিন উপলক্ষে মই নাৰী সমাজলৈ এই আহ্বানটো আজি আপোনাৰ জৰিয়তে মই পঠিয়াম বহুত ধন্যবাদ আৰু মোৰো বহুত ভাল লাগিছে ইমান এটা মহত্বপূৰ্ণ সাৰুৱা আবাহন আপুনি এই মাধ্যমৰ দ্বাৰা পঠাবৰ চেষ্টা কৰিছে তাৰ বাবে ময়ো আপোনাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম মোৰ লগত সুমন দাস ডাঙৰীয়া আছে তেওঁ বহুত দিনৰ পৰা এইখিনি কথা বাস্তৱ ৰূপ দিবৰ কাৰণে চেষ্টা কৰি আছে তেওঁৰ লগত মই প্ৰায় এঘণ্টা সৰু সুৰাকৈ এঘণ্টাও মই তেওঁৰ লগত আজি সংবাদ মাধ্যমৰ নিচিনাকৈ মই তেওঁৰ লগত আলাপ আলোচনা কৰিলোঁ আপোনালোককো মই গোহাৰি জনালোঁ গতিকে আপোনালোকেও যিখিনি নীতি আদৰ্শ নিদৰ্শনা যিখিনি কৰিছে দাস ডাঙৰীয়াৰ দেৱে যিখিনি কৰিছে সেইখিনি তেখেতৰ প্ৰচেষ্টা সেই প্ৰচেষ্টাখিনি যদি সাফল্যমণ্ডিত হয় তেতিয়াহ'লে প্ৰত্যেকৰে জীৱনৰ উপকাৰ হ'ব আৰু প্ৰত্যেকে এটা অন্ততঃ অইন নাপালেও এটা বস্তু এটা ষ্ট্ৰাকচাৰ এটা পাব মানে এটা বস্তু এটা হেৰি পাই যাব যে সেইটো তাতে চলিব পাৰিব আমি প্ৰথমতে গাঁথনিটো ঠিক কৰিব লাগিব গাঁথনিখিনি ঠিক কৰি ল'লেহে আমাৰ ঘৰটো হ'ব গতিকে গাঁথনিটো ঠিক কৰাৰ যিটো পৰিক্ৰমা সেই পৰিক্ৰমাটো তেওঁ লৈছে দাস ডাঙৰীয়াই লৈছে সেই গাঁথনিটো আপোনালোকে আগতে লৈ তাৰপিছত আপোনালোকে বনাই থাকিব সেইটোৱে যেনেকৈ ৱাল গাঁঠে আৰু তাতে ৱালটো কেনেকৈ গাঁঠে বহুত কেইটা ৰুম কৰে কৈ থাকিব সেইটো গাঁথনিটো লওক বহুত ধন্যবাদ আপোনাৰ আশীৰ্বাদ মোৰ বাবে বহুতেই অমূল্য হ'ব আৰু যিহেতু সময়ৰ এটা সীমা থাকে গতিকে আজিৰ বাবে দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা আটাদেৱ আপোনাৰ পৰা বিদায় লৈছোঁ নমস্কাৰ